বাই 2022-23 আমি আশা কৰিছোঁ যে আমাৰ যিটো 20% আমাৰ ইথানল মিক্স কৰিব লাগে আমাৰ পেট্ৰল আৰু ডিজেলৰ লগত এইটো হ'ব। এইখিনি আমাৰ ইথানল প্ৰস্তুত কৰিব পাৰিলে আমি তেতিয়াহ'লে এইখিনি আমি বাহিৰৰ পৰা আনিব নালাগে। 30,000 কোটি টকা 30,000 কোটি টকা আমাৰ প্ৰতি বছৰে বাচিব। ৰিফাইনাৰীটো কেনেকৈ চলিব লাগিব সেইখিনি ট্ৰেইনিং লোৱাৰ কাৰণে আমি 20,000 টকাকৈ প্ৰত্যেকজনৰ এগেইনষ্টত আমি স্কিল ট্ৰেইনিঙৰ কাৰণে পইচা দিওঁ। যদি অসমৰ ল'ৰা ছোৱালী তেওঁলোকে যদি নিযুক্তি দিয়ে, সেই নিযুক্তি দিয়া ল'ৰা ছোৱালীখিনি প্ৰভিডেণ্ট ফাণ্ড যিটো থাকিব সেইটো 100% অসম চৰকাৰে। ভাৰতবৰ্ষত ইথানলৰ ক্ষেত্ৰত এটা বিশেষ আমাৰ ভূমিকা গ্ৰহণ কৰিবলৈ নীতি আয়োগে এটা ৰোডমেপ বনাইছে আৰু নীতি আয়োগৰ ৰোডমেপটো মতে যে আমি বাই 2023 আমি 20% আমি ইথানল পেট্ৰল আৰু ডিজেলৰ লগত আমি মিক্স কৰিব লাগিব। এইটো নীতি আয়োগৰ এখন ৰোডমেপ আৰু ভাৰত চৰকাৰে এইটো E20 হিচাপে এইটো চিহ্নিত কৰিছে। আৰু যেতিয়া এইটো আমাৰ মিক্স হ'ব 20% মিক্স হ'ব, আজি কিন্তু 10% মিক্স হৈছে ভাৰতবৰ্ষত, অসমত আৰম্ভ হোৱা নাই এতিয়ালৈকে। গতিকে সেইকাৰণে আমাৰ এই 20% যিদিনা মিক্স হ'ব তো সেইদিনা আমাৰ ভাৰতবৰ্ষত আমাৰ 30,000 কোটি অৰ্থাৎ $4 বিলিয়ন আমাৰ ছেভ হৈ যাব কাণ্ট্ৰিখনত, 30,000 crore। আৰু ভাৰত চৰকাৰে এইটো নীতি পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে লৈছে যে বাই 2030 গতিকে সম্পূৰ্ণ 100% ইথানলত গাড়ী চলাবৰ কাৰণে তেওঁলোকে এটা সিদ্ধান্ত ইতিমধ্যে ভাৰত চৰকাৰে এটা ভিজন তেওঁলোকে প্ৰস্তুত কৰিছে বাই 2030। গতিকে এই ইথানলৈ গাড়ী চলোৱাৰ কাৰণে সিদ্ধান্ত এটা ৰোডমেপ ভাৰত চৰকাৰে ইতিমধ্যে বনাইছে। গতিকে আমাৰ অসমত আজিৰ দিনটোত আমি যদি চাওঁ তো তেতিয়া আমাৰ এটা কথা আপুনি জানিব যে আমাৰ নীতি আয়োগে যিটো পলিচি বনাইছে, এই নীতি আয়োগে বনোৱা পলিচিটো তেনেকুৱা ধৰণৰ যে বাই 2023 20% ইথানল পেট্ৰল ডিজেলৰ লগত মিক্স কৰিব লাগিব। আৰু ইয়াৰ 3টা টাইপ আছে, 3টা জেনেৰেশ্যন আছে। ফাৰ্ষ্ট জেনেৰেশ্যন G1 হ'ল যিটো প্ৰডাকশ্যন হয় আপোনাৰ কুঁহিয়াৰৰ ৰস আৰু ডেমেজ ফুড গ্ৰেইনছ, যিবিলাক খাদ্য সামগ্ৰী নষ্ট হৈ যায় তাৰ পৰা, আৰু কুঁহিয়াৰৰ জুচৰ পৰা মলাছেছ তাৰ পৰা G1টো প্ৰডাকশ্যন হয়, এইটো G1। আৰু G2 এটা আছে, G2টো প্ৰডাকশ্যন হয় উড মানে কাঠৰ পৰা হয়, বেম্বুৰ পৰা হয়, আৰু প্লাষ্টিক আৰু ছলিড ৱেষ্টৰ পৰা হয়, যিবিলাক জাবৰ জোঁথৰ এইবিলাকৰ পৰা হয়, বাঁহৰ পৰা হয়, আৰু উডৰ পৰা হয়, আৰু প্লাষ্টিক আৰু ছলিড ৱেষ্টৰ পৰা G2টো হয়। আৰু G3টো আমাৰ এলগিৰ পৰা হয়। এলগি মানে আমাৰ পানীৰ ওপৰত যে পুনি এটা থাকে, যে সেউজীয়া ধৰণৰ লেয়াৰ এটা পৰি থাকে, সেই পুনিৰ পৰা হ'ব। আৰু যিটো ইয়াৰে G2টোত পথাৰৰ যিবিলাক নৰা আছে, নৰাবিলাকৈ G2টোৱে সোমাই যাব। পথাৰৰ যিখিনি নৰা থাকে, মানে ধান কাটি দিয়াৰ পিছত নৰাখিনি পথাৰত পৰি থাকেতো, তো তাৰ পৰাও এইটো ছেকেণ্ড G2 জেনেৰেশ্যন 2 যিটো, সেই তাত পথাৰৰ নৰা, বেম্বু, তাৰপিছত প্লাষ্টিক আৰু ছলিড ৱেষ্ট, যিবিলাক আমাৰ জাবৰ জোঁথৰ থাকে, এই তাৰ পৰা কৰিব পৰা যাব। গতিকে এতিয়া আমাৰ আজিৰ দিনটোত আপোনালোকে জানে যে আমাৰ ভাল খবৰ এটাই যে আমাৰ নুমলীগড় ৰিফাইনাৰী ইতিমধ্যে এটা 2600 কোটি টকা 2600 কোটি টকা খৰচ কৰি এটা বায়'ফুৱেল ৰিফাইনাৰী তেওঁলোকে আৰম্ভ কৰিছে কাম। আৰু সেই বায়'ফুৱেলটো অকল বেম্বুৰ ওপৰত বেছ কৰি এই ইণ্ডাষ্ট্ৰিটো আচলতে হ'ব। আৰু এই ইণ্ডাষ্ট্ৰিটোত দেখা যায় যে তেওঁলোকে দুটা ইউৰোপিয়ান কোম্পানী দুটাৰ লগত তেওঁলোকে এইটো পাৰ্টনাৰশ্বিপত কৰিছে।
এটা ফিনলেণ্ডৰ কোম্পানী আৰু নেদাৰলেণ্ডৰ কোম্পানীৰ লগত তেওঁলোকে এইটো টাই আপ কৰি লৈছে আৰু নুমলীগড় ৰিফাইনাৰী আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট ৰিফাইনাৰী যিয়ে বেম্বুৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিছে। সেইটো আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ। গতিকে এইটো ক্ষেত্ৰত আমি আজিৰ দিনটোত আমি এটা কথা চাব লাগিব যে এই পলিচিটো যে আমি দিছোঁ, এই পলিচিটো দিয়াৰ লগে লগে এই পলিচিটোত আমি কিছুমান ইনচেণ্টিভ দিছোঁ, যিবিলাক ইনচেণ্টিভ এনেকুৱা ধৰণৰ যে ইনচেণ্টিভ আমি প্ৰথম ইনচেণ্টিভ দিছোঁ আমি কেপিটেল ছাবচিডি। কেপিটেল ছাবচিডি 20% অফ দ্য প্লান্ট এণ্ড মেচিনাৰীৰ ওপৰত 20% কেপিটেল ছাবচিডি দিছোঁ আৰু কেপিটেল ছাবচিডি দিয়া হ'ব আৰু মেক্সিমাম কেপ থাকিব 5 কোটি আৰু 30% কেপিটেল ছাবচিডি আণ্ডাৰ দ্য প্ৰভিজন অফ নিডছ, যিটো আমাৰ নেশ্যনেল আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে তাৰ পৰা পাব 30% কেপিটেল ছাবচিডি। ষ্টেটৰ পৰা এতিয়া বৰ্তমান পলিচিখনৰ পৰা পাব 20% মানে কেপিটেল ছাবচিডি অন প্লান্ট এণ্ড মেচিনাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখন পলিচি নিডছৰ পৰা পাব 30%। গতিকে 30-20 মিলি আমাৰ 50% ছাবচিডি তেওঁলোকে পাব আৰু দুইটাৰে মেক্সিমাম কেপ হ'ব 10 crores, 5 crores প্লাছ 5 crores। গতিকে এইটো আমাৰ বোধহয় ভাৰতবৰ্ষৰ অন্য ষ্টেটে এনেকুৱা ধৰণৰ পলিচি হয়তো দিব পৰা নাই। তাৰপিছত পাৱাৰ ছাবচিডিৰ ক্ষেত্ৰত আমাৰ যিটো পলিচি পাছ হৈছে যোৱাকালি, আমি পাৰ ইউনিট 1 টকাকৈ আমি চৰকাৰে আমি পে'মেণ্ট কৰিম পাৰ ইউনিট 1 টকাকৈ আৰু ইতিমধ্যে আমাৰ পলিচিৰ আগতে 2 টকাকৈ তেওঁলোকে পাই আছে আৰু তাৰ উপৰিও যিটো নেশ্যনেল পলিচি, তো নেশ্যনেল পলিচিৰ পৰাও তেওঁলোকে মানে ইতিমধ্যে পাই আছে। গতিকে পাই থকাৰ কাৰণে আমাৰ আজিৰ দিনটোত পাৱাৰ ছাবচিডিৰ ক্ষেত্ৰত গতিকে 1 টকা পাৰ ইউনিট আমি দিলোঁ। ইন এডিশ্যন টু ডেট 2 টকা পাৰ ইউনিট অফাৰ্ড বাই দ্য ইণ্ডাষ্ট্ৰিয়েল নিডছ, যিখন আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি অফ আছাম গভৰ্ণমেণ্ট তাৰ পৰা 2 টকা আগতে দিয়া আছে, তাৰমানে 3 টকা তেওঁলোকে পাৱাৰ ছাবচিডি পাব আৰু প্ৰতি বছৰে তেওঁলোকে প্ৰায় হায়েষ্ট 75 লাখ টকালৈকে পাবলৈ সক্ষম হ'ব। সেইটো মেক্সিমাম কেপ 75 লাখ তেওঁলোকে পাৰ ইউনিট পাবলৈ সক্ষম হ'ব। তাৰপিছত আমি ইণ্টাৰেষ্ট 5% ইণ্টাৰেষ্ট আমি দিয়াৰ কথা আমি চিন্তা কৰিছোঁ। গতিকে পলিচিখনত দিয়া আছে যে 5% টোটেল ৱৰ্কিং যিখিনি কেপিটেল লোন ল'ব বেংকৰ পৰা, যিটো ইণ্ডাষ্ট্ৰিয়ে ইণ্ডাষ্ট্ৰি কৰিব, গতিকে তেওঁলোকে যে লোনটো ল'ব, লোনৰ পৰা তেওঁলোকক আমি 5 বছৰৰ কাৰণে তেওঁলোকক আমি 5% আমি ইণ্টাৰেষ্ট দিম। 5% টোটেলি ইণ্টাৰেষ্ট যিটো হ'ব তাৰে 5% আমি লোনটোৰ পৰা বা ৱৰ্কিং কেপিটেল যিটো হ'ব বেংকৰ পৰা ল'ব, গতিকে তাৰে যিটো ইণ্টাৰেষ্ট হ'ব তাৰে 5% আমি দিম আৰু সেইটো মেক্সিমাম প্ৰতি বছৰে সেইটো 50 লাখ টকা মেক্সিমাম পাবলৈ সক্ষম হ'ব, 50 lakhs। আৰু ইন এডিশ্যন টু ডেট 2% ছাবচিডি আমাৰ আছাম ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ জৰিয়তে দিয়ক তেওঁলোকে পাব আৰু 3% পাব আমাৰ নিডছ, যিটো আমাৰ পলিচি সেই নিডছৰ জৰিয়তে দি পাব 3%। বৰ্তমান আমাৰ যিখন যোৱাকালি পাছ হ'ল, সেই পাছ হোৱা পলিচিখনত যিটো টোটেল কেপিটেল ৱৰ্কিং কেপিটেল থাকিব বেংকৰ পৰা যিটো লোন ল'ব, তাতে আমি 5% টোটেল ইণ্টাৰেষ্ট যিখিনি হ'ব সেই লোনটোৰ বা ৱৰ্কিং কেপিটেলখিনিৰ তাৰে 5% যোৱাকালিৰ পলিচিয়ে দিব। 2% ইতিমধ্যে 2% আমি আমাৰ ষ্টেট পলিচি দি থৈ দিছোঁ আগতে যিকোনো ইণ্ডাষ্ট্ৰিৰ কাৰণে আৰু 3% দিছে আমাৰ নিডছ, যিখন নৰ্থ ইষ্টাৰ্ণ যিখন আমাৰ পলিচি, যিখন নেশ্যনেল পলিচি যিখন দিছে। গতিকে নৰ্থ ইষ্টাৰ্ণ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিম নিডছ তাৰে পৰা পাব 3%। গতিকে যোৱাকালিৰ পলিচিখনৰ পৰা টোটেল যিখিনি তেওঁলোকে পইচা কেপিটেল হ'ব, কেপিটেল ল'ব বেংকৰ পৰা বা কোৱাৰ পৰা ৱৰ্কিং কেপিটেল ল'ব,
তাৰে ওপৰত যিটো ইণ্টাৰেষ্ট হ'ব 5%। যোৱাকালি আমি যি পলিচি ল'লোঁ তাৰ পৰা আমি তেওঁলোকক টোটেল ইণ্টাৰেষ্টৰ 5% যোৱাকালি পলিচি দিব। আমাৰ আগত আমাৰ ষ্টেট পলিচি যিখন আছে সেই পলিচিখনে আমাক কিমান দিব 2% দিব। আৰু নেশ্যনেল যিখন পলিচি আছে নেশ্যনেল পলিচিখনে 3% দিব। গতিকে 5 + 2 + 3 তাৰমানে 10% এজন মানুহৰ যেতিয়া ৱৰ্কিং কেপিটেল 100 টকা হয় তেতিয়াহ'লে 10% 10 টকা তেওঁ মানে ইণ্টাৰেষ্ট ছাবচিডি পাব। সেইটো এটা কথা আছে। আৰু লেণ্ড কনভাৰ্চনৰ কাৰণে যিখিনি পইচা দিব লাগে সেইটো 100% এক্সেম্পশ্যন দিয়া আছে। 100% এক্সেম্পশ্যন ফৰ লেণ্ড কনভাৰ্চেশ্যন। তাৰপিছত এমপ্লয়মেণ্টৰ মানে ইনচেণ্টিভ দিয়া হৈছে এইটো ক্ষেত্ৰত যে প্ৰভিডেণ্ট ফাণ্ড যিটো দিব লাগে এমপ্লয়িজসকলৰ, কিন্তু তাত এটা কণ্ডিশ্যন থাকিব যে যদি অসমৰ ল'ৰা ছোৱালী তেওঁলোকে যদি নিযুক্তি দিয়ে, সেই নিযুক্তি দিয়া ল'ৰা ছোৱালীখিনিৰ প্ৰভিডেণ্ট ফাণ্ড যিটো থাকিব সেইটো 100% অসম চৰকাৰে দিব। প্ৰভিডেণ্ট ফাণ্ডৰ পইচাখিনি, PFৰ পইচাখিনি এই কোম্পানীত যদি কাম কৰিব অসমৰ যদি হয় ল'ৰা ছোৱালীখিনি, তেতিয়াহ'লে তেওঁলোকক আমি 100% আমি তেওঁলোকৰ PF আমি দিম। কোম্পানীৰ পৰা সেইটো PF দিব নালাগে। সেইটো এটা। দ্বিতীয় কথা যে স্কিল কিছুমান এই যিটো বিলাক বায়'ফুৱেল ৰিফাইনাৰী হওক বা ইথানল কোম্পানী হওক তাততো স্কিল মেন পাৱাৰ লাগিব। গতিকে স্কিল মেন পাৱাৰৰ কাৰণে আমি আমাৰ অসম চৰকাৰৰ পৰা আমি 20,000 টকাকৈ প্ৰতিজন এমপ্লয় যিমান যে আজি ধৰক নুমলীগড় ৰিফাইনাৰী তেওঁলোকে যদি কালি বায়'ফুৱেলৰ কাৰণে তেওঁলোকক স্কিল মেন পাৱাৰ লাগে 100, তো 100 যদি স্কিল মেন পাৱাৰ তেওঁলোকক লাগে, আমি সেই স্কিল মেন পাৱাৰৰ 100 জনৰ এগেইনষ্টত তেওঁলোকক বায়'ফুৱেল মানে ৰিফাইনাৰীটো কেনেকৈ চলিব লাগিব সেইখিনি ট্ৰেইনিং লোৱাৰ কাৰণে আমি 20,000 টকাকৈ প্ৰত্যেকজনৰ এগেইনষ্টত আমি স্কিল ট্ৰেইনিঙৰ কাৰণে পইচা দিম অসম চৰকাৰৰ পৰা। আৰু নহ'লে সেই গোটেইখিনি পইচা আমি 100 জনৰ 100 × 20,000 যিটো পইচা হ'ব সেই পইচাটো আমি স্কিল ডেভেলপমেণ্ট মিছনক দি দিম। আৰু স্কিল ডেভেলপমেণ্ট মিছনে তেওঁলোকৰ বায়'ফুৱেল ৰিফাইনাৰীটো তেওঁলোকে চলিবৰ কাৰণে তেওঁলোকে ট্ৰেইনিং দিব পাৰিব। আৰু তাৰ উপৰিও আমাৰ অন্য এটা কথা আছে এইটোৱেই যে এলিজিবিলিটি এটা কথা আছে যে আচলতে আমাৰ যেতিয়া ইথানল প্ৰস্তুত কৰে বহুতে ইথানল প্ৰস্তুত কৰা হ'ব। আৰু এটা ইনচেণ্টিভ ইয়াতে মই ক'ব পাহৰি গৈছোঁ। এটা ইনচেণ্টিভ হ'ব যে ষ্টেম্প ডিউটি যিখিনি থাকিব আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ সেইটো 100% ফ্ৰী। যিয়ে ইণ্ডাষ্ট্ৰি খুলিব, যিয়ে ইণ্ডাষ্ট্ৰি লগাব, তো তেওঁলোকৰ ষ্টাম্প ডিউটি এণ্ড ৰেজিষ্ট্ৰেশ্যন ফিজ 100% ফ্ৰী হ'ব। বাই 2022-23 আমি আশা কৰিছোঁ যে আমাৰ যিটো 20% আমাৰ ইথানল মিক্স কৰিব লাগে আমাৰ পেট্ৰল আৰু ডিজেলৰ লগত, এইটো হ'ব। আৰু পৰ্যায় ভিত্তিত আমাৰ নীতি আয়োগে যিখন ৰোডমেপ বনাইছে আৰু পেট্ৰলিয়াম মিনিষ্টাৰে যিটো কথাত সন্মতি প্ৰদান কৰিছে যে বাই 2030 আমাৰ সকলো গাড়ী ইথানল চলিব, সেইটো কথা যিটো কথা হৈছে, তো সেইটো হ'লে আমাৰ দেশখনৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে বহুখিনি পৰিমাণে ভাল হ'ব। এতিয়া আমি বাহিৰৰ পৰা যিমান ক্ৰুড অইল, বাহিৰৰ পৰা যিমান আমি আজিৰ দিনটোত পেট্ৰল ডিজেল আমি থাৰ্ড ইম্পৰ্টাৰ ইন দ্য ৱৰ্ল্ড। গতিকে আমি এইখিনি আমাৰ ইথানল প্ৰস্তুত কৰিব পাৰিলে তেতিয়াহ'লে এইখিনি আমি বাহিৰৰ পৰা আনিব নালাগে। আৰু তেতিয়া আমাৰ ৰাজ্যখনত আমাৰ ভাল হ'ব। বাই 2020 আমি 20% আমি যদি মিক্স কৰিব পাৰোঁ, মিক্সটো কৰিব লাগিব, এইটো ভাৰত চৰকাৰৰ মানে সিদ্ধান্ত। গতিকে এইটো মিক্স কৰিলেও আমাৰ দেখা যায় যে আমাৰ প্ৰায় 30,000 কোটি টকা 30,000 কোটি টকা আমাৰ প্ৰতি বছৰে বাচি যাব। অৰ্থাৎ এইটো $4 বিলিয়ন আমাৰ ভাৰতৰ এইটো ৰাহি হৈ যাব।